লাগিব কৰবাত কংগ্ৰেছৰ শক্তিশালী সংগঠন থকা জেগাটো এৰি দিব লাগিব কিন্তু আমাৰ লক্ষ্যটো এবাৰ এইটোৱে যে যিকোনো প্ৰকাৰে বিজেপিক এবাৰ আমি উৎখাত কৰিব লাগিব আমি গৌৰৱ গগৈক আমি অসমৰ মুখ্যমন্ত্ৰী বনাব লাগিব আৰু সেইকাৰণে ৰাইজৰ দলে ২৬ৰ নিৰ্বাচনলৈ প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা ৰণনীতি প্ৰস্তুত কৰিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সমষ্টিয়ে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে ইতিমধ্যে প্ৰতিটো দলে নিজা নিজা এখন প্ৰাৰ্থী তালিকা সাজু কৰিছে সম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে আমি টেলিভিছন স্ক্ৰীনত সম্প্ৰচাৰ কৰিছো এইবাৰ আমাৰ অনুষ্ঠান ষ্টুডিঅ'ত নহয় এইবাৰ অনুষ্ঠান সমষ্টিয়ে যোৱা কাৰ্যকালত নিজৰ নেতাৰ পৰা নিজৰ জনপ্ৰতিনিধিৰ পৰা ৰাইজে কি পালে ৰাইজৰ কি আশা ৰাইজৰ কি প্ৰত্যাশা উন্নয়ন কেনেধৰণে হ'ল প্ৰতিশ্ৰুতি অনুসৰি উন্নয়ন হ'লনে সকলোখিনি খবৰ ল'বলৈ আমাৰ সম্পূৰ্ণ টিম আমি সমষ্টিয়ে ওলাই আহিছো ৰাইজৰ লগত কথা পাতিম নেতাৰ লগত কথা পাতিম প্ৰাৰ্থীৰ লগত কথা পাতিম সমুখমৰ ২৬ এই অনুষ্ঠানলৈ মই মস্ফিকাই আপোনালোক সকলোকে জনাইছো স্বাগতম আমি ইতিমধ্যে লুইত পৰিয়া শিল্পী সমাজৰ বাকৰিত উপস্থিত আছো দুটা সমষ্টিৰ আমি আলোকপাত কৰিম সম্পূৰ্ণ সময়খিনি আমাৰ হৈতে থাকিব ডিগবৈবাসী ৰাইজ মাৰ্ঘেৰিটাবাসী ৰাইজ আৰু ইতিমধ্যে সকলোৱে বিভিন্ন দল সংগঠনৰ লোক আমাৰ মাজত আছে তেওঁলোকেও নিজা নিজা মনৰ কথা মনৰ বতৰা আপোনালোকৰ সন্মুখত এনকেটিভিৰ টেলিভিছনৰ স্ক্ৰীনৰ জৰিয়তে আপোনালোকক দি যাব আমি আকৌ কৈছো আজি এই অনুষ্ঠানত আমি পাৰ্যমানে জনপ্ৰতিনিধি গৰাকীৰ প্ৰতিক্ৰিয়া দিবলৈ চেষ্টা কৰিম প্ৰাৰ্থীৰ প্ৰতিক্ৰিয়া দিবলৈ চেষ্টা কৰিম তেওঁলোকে কি এজেণ্ডা লৈ এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে এইবাৰ ২৬ৰ নিৰ্বাচন যেহেতু যথেষ্ট আকৰ্ষণীয় হ'ব সেইবাবে আমি প্ৰথমটো অনুষ্ঠান সমুখমৰ ২৬ আৰম্ভ কৰিব বিচাৰিছো ডিগবৈবাসী ৰাইজ আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ মনৰ বতৰাৰে মোৰ সৈতে পেনেলত উপস্থিত আছে বিজেপি দলৰ প্ৰতিনিধি অশোক শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো মোৰ সৈতে কংগ্ৰেছ দলৰ প্ৰতিনিধি সুৰেশ ভূমিজ আছে সুৰেশ দা স্বাগতম মোৰ সৈতে ৰাইজৰ দলৰ প্ৰতিনিধি লক্ষ্যজ্যোতি গগৈ উপস্থিত আছে লক্ষ্য দা স্বাগতম মোৰ সৈতে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি বৈকুণ্ঠ মৰাণ উপস্থিত আছে বৈকুণ্ঠ স্বাগতম আমাৰ লগত দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক AJYCPৰ প্ৰতিনিধি উপস্থিত আছে মিনাৰেল অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিনিধি উপস্থিত আছে ঠিকা শ্ৰমিক সন্থা উপস্থিত আছে অসম চাহ কৰ্মচাৰী সংঘ আছে টাইপা আছে টাই আহোম যুৱ পৰিষদ আছে আৰু ৰাইজৰ দলৰ প্ৰতিনিধি আছে প্ৰথমেই মই বিজেপি দলৰ প্ৰতিনিধি গৰাকীৰ পৰা আৰম্ভ কৰিব বিচাৰিছো অশোক শৰ্মা ডাঙৰীয়া নমস্কাৰ আজিৰ এই টকশ্বত উপস্থিত হোৱা জাতীয় সংগঠনৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগে লগে বিৰোধী দলৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি সবল নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু ডিগবৈত কৰ্মযোগী বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত সবল নেতৃত্বত আজি পৃথিৱীৰ ভিতৰতে আজি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বুকুত ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আজি নিৰাপত্তাৰ ব্যৱস্থা সুৰক্ষাৰ ব্যৱস্থা আজি শান্তিৰ পৰিৱেশ ভাৰতবৰ্ষত ঘূৰাই অনাৰ কাৰণে আজি আমি ইয়াত সকলোৱে নিৰাপদ থাকি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাৰিছো যাৰ কাৰণে আপোনালোক সকলোৱে মোদী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত চাপৰিৰে ধন্যবাদ দিবলৈ মই অনুৰোধ জনাইছো অশোক শৰ্মা ডাঙৰীয়া উন্নয়ন হৈছে প্ৰতিশ্ৰুতি এয়া কিন্তু ৰাইজে প্ৰতিশ্ৰুতি অনুসৰি সেই উন্নয়ন পালেনে নাই পোৱা সুৰেন হয় মই সুধিব বিচাৰিছো ৰ'ব আমাৰ প্ৰতিনিধি আছে আপোনালোকে প্ৰতিবাদ পিছত কৰিব খুব পিছত দেখুৱাব মই জাষ্ট সুধিছো সুৰেন ফুকন ডাঙৰীয়া তেখেতে দুবাৰৰ বিধায়ক এবাৰ তৃতীয়বাৰৰ কাৰণে আকৌ নিৰ্বাচনত অৱতীৰ্ণ হ'ব হয়নে ঠিক আছে আমি ৰাইজৰ ওচৰলৈ যাম
ৰাইজৰ ওচৰলৈ যাম। সুৰেশ ভূমিজ আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি। মই তেওঁৰ পৰা সুধিব বিচাৰিম যে কি কাৰণত এইবাৰ ৰাইজে সুৰেন ফুকনক বিচৰা নাই, কি নকৰিলে, কি উন্নয়ন নকৰিলে, বা আপোনালোকৰ প্ৰতিনিধিৰ এজেণ্ডা কি, প্ৰতিশ্ৰুতি কি? ইতিমধ্যে অশোক শৰ্মা ডাঙৰীয়া বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ যি নাৰা লৈ বিজেপি চৰকাৰে দেশত শাসন কৰি আছে, তেখেতক আৰু ৰাইজক ইয়াতে জনাই দিব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে তেখেতসকলে নিজৰ মঞ্চৰ পৰা নেতা তেখেতসকলে নবনায়। তেখেতসকলে কংগ্ৰেছ দলত গঢ়ি থোৱা, কংগ্ৰেছ দলৰ পৰা নেতা বনাই যোৱা নেতাসকলক তেখেতসকলে নেতা লৈ তেখেতসকলে আমদানি কৰি আজি বিজেপিৰ প্ৰতিনিধি হিচাপে তেখেতসকলে থিয় হৈছে। গতিকে এয়াই বিজেপি দলৰ নীতি আৰু আদৰ্শ। এয়া নীতি আৰু আদৰ্শ। এক মিনিট শুনিব। গতিকে বিজেপি দলে নিজৰ ভবিয়াকে নেতা বনাব নোৱাৰে, অন্য দলৰ নেতাক লৈ তেখেতসকলে প্ৰতিনিধিত্ব কৰি আছে। গতিকে প্ৰথম কথা হ'ল আজি নেতাসকল আমি আজি অসমৰ স্বাভিমান থকা আজিৰ এই অনুষ্ঠানত আমি সুধিব বিচাৰিছো যে কংগ্ৰেছ দলৰ বৰ্তমান দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 2019 চনত আজি কংগ্ৰেছ দলত নাথাকে, বিজেপি দলত বিজেপি দলৰ প্ৰতিনিধি আৰু মই সুধিব বিচাৰিছো যে সমষ্টিত এটা সুৰেন ফুকনৰ এটা হোল আছে, এটা শক্তিশালী। মই এইটো কাৰণে ক'ব বিচাৰিছো তেওঁ দুবাৰৰ চিটিং MLA আছিলে, কিন্তু এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে, হয়নে? প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। প্ৰতিষ্ঠান বিৰোধী ঢৌ অহা নাই, বিজেপিৰ কাৰণে কতো প্ৰতিষ্ঠান বিৰোধী ঢৌৱে নাই, ইছ্যু নাই, বিৰোধীৰ নামত শূন্য। অশোক শৰ্মা ডাঙৰীয়া, এইবাৰ এনেকুৱা কথা এটা চৰ্চা হৈছে নেকি যে আপোনালোকৰ শক্তিশালী চিটিং MLA এইবাৰ প্ৰাৰ্থিত্ব নাপাব পাৰে? তেনেকুৱা কোনো ধৰণৰ চৰ্চা হোৱা নাই। বিজেপি দলৰ এই কথা কোনো চৰ্চা হোৱা নাই। এই বিৰোধীয়ে চৰ্চা কৰিছে, বিৰোধীয়ে আলোচনা কৰিছে, কাৰণ তেওঁলোকৰ লগত আজি উন্নয়নৰ কাৰণে একো ইছ্যু নাই, বিশাল ডাঙৰ শূন্য লৈ বহি আছে তেওঁলোক। বিজেপি দলে অসমত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে আজি বিজেপিৰ প্ৰতিনিধি আৰু বিজেপিৰ সমৰ্থকসকলক ক'ব বিচাৰিছো যে 2019 চনত সদনত অসম বৰ্তমান ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ দাড়ি কমা নকৰাকে, সলনি নকৰাকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল তেখেতসকলে। বিজেপি দলৰ প্ৰতিশ্ৰুতি আছিল। গতিকে আজি এই অসম চুক্তিৰ বিষয়ে এই বিজেপি চৰকাৰে তেখেতসকলৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলেনে? মই কংগ্ৰেছ দলৰ আমি ক'ব বিচাৰিছো বিজেপি দলটোৱে 2014 চনত বিজেপি দলে কৈছিল যে অসমত এইবাৰ অসমত বিজেপি চৰকাৰ গঠন কৰে। আজি বিজেপি অসমৰ পৰা অবৈধ বাংলাদেশী কৈছিল। গতিকে আজি তেখেতসকলে স্পষ্টভাৱে অবৈধ বাংলাদেশী তেখেতসকলে বিচাৰণ কৰিলে। আগুৱাই নিবৰ কাৰণে সক্ষম হৈছে। দুইগৰাকী মনোমন্থকক মই লক্ষ্যজ্যোতি গগৈ আপোনাৰ ওচৰলৈ আহিছো। প্ৰতিটো এইবাৰ দেখিবলৈ পোৱা গৈছে মিত্ৰতাৰ প্ৰসংগটো এতিয়ালৈকে কোনো কাৰণতে স্পষ্ট নহয়। এফালে বিৰোধী ঐক্যৰ মাজৰ মিত্ৰতাই হওক বা বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতাই হওক, এতিয়ালৈকে এখন সম্পূৰ্ণ আমি নিশ্চিত প্ৰাৰ্থী তালিকা এতিয়ালৈকে পোৱা নাই। তথাপিও আমি এইবাৰ দেখিছো যি 15টা সমষ্টিত ৰাইজৰ দলে শক্তিশালী একোগৰাকী প্ৰাৰ্থী নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে যুঁজা আৰম্ভ কৰিছে। তেওঁলোকে সবল নেতৃত্ব দিবলৈ সাজু হৈছে প্ৰতিটো সমষ্টিত। ৰাইজৰ দলৰ কেনেকুৱা ধৰণৰ এই মুহূৰ্তলৈকে কেম্পেইন কেনেকুৱা, আপোনালোকৰ প্ৰাৰ্থীক লৈ কিমান আশাবাদী? ৰাইজৰ দলে আপুনি কোৱাৰ ধৰণে আমি মাত্ৰ 15টা সমষ্টিত আমি এইবাৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কাম কাজ কৰি আছো। ইতিমধ্যে কংগ্ৰেছৰ লগত আমাৰ প্ৰায়খিনি আলোচনা শেষ হৈছে। চাগে আৰু 2-3 দিনৰ ভিতৰতে আমাৰ এই গোটেই মিত্ৰতাটো শেষ হ'বগৈ, এইটো আমি আশাবাদী। আমি ডিগবৈ সমষ্টি আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত
এই দুইটা সমষ্টিতে আমাৰ কাম কাজবিলাক খুব ভালকৈ আমি আগবঢ়াই লৈ গৈছো। আমি আশা কৰো যে আগন্তুক দিনত যিহেতু কংগ্ৰেছ দলে ডিগবৈ সমষ্টিটো ইতিমধ্যে আমাক এৰি দিছে, গতিকে আমি কংগ্ৰেছ দল তাৰমানে শূন্য লৈ বহিছে। ডিগবৈ সমষ্টিটো কংগ্ৰেছে ডাঙৰ শূন্যলৈ বহা নাই। এইটো বিজেপিৰ প্ৰতিনিধিজনে তেওঁলোকে এটা প্ৰভোগ কৰিবলৈ চেষ্টা কৰিছে। আচলতে মিত্ৰতাটো এনেকুৱা কথা, ক'ৰবাত আমাৰ সংগঠন ভাল, ক'ৰবাত বিজেপি কংগ্ৰেছৰ সংগঠন ভাল, আমি সকলোৱে মিলা মিছাৰ জৰিয়তে আমি মিলি জুলি আমি গোটেই এলায়েন্সটো আগবঢ়াই লৈ যাব লাগিব। ক'ৰবাত আমাৰ শক্তিশালী সংগঠন থকা জেগাতো আমি এৰি দিব লাগিব, ক'ৰবাত কংগ্ৰেছৰ শক্তিশালী সংগঠন থকা জেগাতো এৰি দিব লাগিব। কিন্তু আমাৰ লক্ষ্যটো এবাৰ এইটোৱে যে যিকোনো প্ৰকাৰে বিজেপিক এবাৰ আমি উৎখাত কৰিব লাগিব। আমি গৌৰৱ গগৈৰ আমি অসমৰ মুখ্যমন্ত্ৰী বনাব লাগিব আৰু অসমৰ ৰাইজৰ দলে কঁকালত টঙালি বান্ধি থৈছে বিজেপি প্ৰাৰ্থীসকলক ভোট দিবৰ কাৰণে। বিজেপিৰ অৱস্থা এনেকুৱা ফৰক বৰক এতিয়া আপোনালোকে একদম এচুৰেঞ্চ দিব পাৰো যে আজিৰ টাইমত নিৰ্বাচন হয় তেনেহলে বিজেপিৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈ যাব। আমি বিৰোধী পক্ষ এইটো চিট আমি জিকিম, এই কথাটো আমি আজি তাৰিখত নিশ্চিত দিব পাৰো। কিন্তু মই সুধিব বিচাৰিছো মিত্ৰতাৰ পাৰ্টটোত আপোনালোকে কেনেধৰণে আজিৰ দিনটোত কিছু ডেভেলপ হৈছে, কৰবাত মিত্ৰতা নহয়গে যেন এটা অনুমান হৈছে। মিত্ৰতাটো হ'ব, এইটো 100% আপোনাক কলো। মিত্ৰতা হ'লেও বিসম্বাদ, নহ'লেও বিসম্বাদ। মিত্ৰতা হ'লেও এটা বিসম্বাদ, নহ'লেও বিসম্বাদ। হয় নাই? কথাটো হ'ল আমি এইবাৰ সকলো বিৰোধী ঐক্যই বিৰোধীয়ে মিলি এইবাৰ আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে বৈকুণ্ঠ মৰাণ, মই আপোনাৰ ওচৰলৈ আহিছো। নমস্কাৰ। সমষ্টিত অসম জাতীয় পৰিষদৰ যিহেতু এটা ক্লিয়াৰ পিকচাৰ আমি পাইছো যে কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতাটো এক প্ৰকাৰ ক্লিয়াৰ হ'ল, যিটো ৰাইজৰ দলৰ মাজত এতিয়াও ওলমি আছে, এতিয়ালৈকে হৈ উঠা নাই। গতিকে অসম জাতীয় পৰিষদে এখন প্ৰাৰ্থী তালিকা তেওঁলোকৰ ইতিমধ্যে আমি সংবাদ মাধ্যমত সম্প্ৰচাৰ কৰিছো, সাজু কৰি তুলিছে এখন প্ৰাৰ্থী তালিকা। গতিকে এই দুটা সমষ্টিক লৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক লৈ কিমান প্ৰত্যাহ্বান কিন্তু আপোনালোকৰ সন্মুখত যথেষ্ট আছে। এতিয়া প্ৰথম কথাটো হ'ল বাইদেৱে প্ৰথম প্ৰশ্নটো যিটো কৰিছিলে অন্য দলৰ আমাৰ প্ৰতিনিধিসকলক, সেই কথাখিনিলৈ মই আগবাঢ়িব গৈছো। প্ৰথম কথাটো হ'ল ডিগবৈ সমষ্টি, ইনাৰ অফ চাৰ্কুল অফ আউটাৰ অফ চাৰ্কুল। মই আমাৰ ডিগবৈ সমষ্টিৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছো। 2016 চনত সুৰেণ ফুকনৰ সম্পত্তি কিমান আছিল? প্ৰথম কথা, সুৰেণ ফুকনৰ সম্পত্তি কিমান আছিল? আজি 2026 চনত সুৰেণ ফুকনৰ সম্পত্তি কিমান? প্ৰথম, আপোনালোকে যিসকলে সুৰেণ ফুকনৰ হৈ ওকালতি কৰিব আহিছে তেওঁলোকক মই দেখাই দিয়ক। ঠিক আছে, প্ৰথম কথা। তাৰপিছত দ্বিতীয় কথা, উন্নয়ন ক'ত হৈছে? উন্নয়ন হৈছে সুৰেণ ফুকনৰ উন্নয়ন হৈছে। 10 বছৰ 10 গুণ সম্পত্তি বাঢ়িছে। তেওঁৰ ঘৰৰ পৰিয়ালৰ সকলোৱে ঠিকাদাৰ হৈছে। আপোনালোকে জানে নাজানে নাজানো, আপোনালোকে জানে আপোনালোকে শুনক, তেওঁলোকৰ লগত কিছু নাই, বিশাল শূন্য লৈ আহিছে, এতিয়া ব্যক্তিগত আক্ৰমণ কৰিছে। আচৰণ কৰিছে বিকাশৰ নামত সমালোচনা আৰু আত্মসমালোচনা, সমালোচনা দুইটাই কৰিব পৰা অধিকাৰ আপোনালোকৰ থাকিব লাগিব। সমালোচনা আৰু আত্মসমালোচনা দুইটাৰ কাৰণে আপোনালোকে ৰেডি হ'ব লাগিব। ব্যক্তিগত লৈ আপোনালোকে যিহেতু 10 বছৰ আগত কৰিছে, সমালোচনা আৰু আলোচনা আপোনালোকে 10 বছৰ আপোনালোকক মই এইবাৰ মই আপোনালোকে শুনাৰ ধৈৰ্য ৰাখক। লোক আছে, প্ৰাঞ্জল দাও আছে। প্ৰাঞ্জল দা আপুনি এইফালে যাব, আমাৰ তিনিচুকীয়াৰ সাংবাদিক, আৰু এইফালেও ৰাইজ আছে, আমাৰ দল সংগঠনৰ প্ৰতিনিধিও আছে। কওক, আপোনাৰ প্ৰথমে পৰিচয়টো কওকচোন। মোৰ নাম বিষ্ণু জয়সী, মই ডিগবৈ ব্লক কংগ্ৰেছৰ সভাপতি। পোনপ্ৰথমে মই NKTVৰ সমূহ বিষয় বিভাগ মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই অনুষ্ঠানত 2014 কেন্দ্ৰীয় চৰকাৰ বিজেপি আহিছিলে আৰু 2016 পৰা 2025 চনলৈকে বিজেপি চৰকাৰ ৰাজ্যত আছে। হয় নহয়? হয় নহয়? মই বিজেপি মানুহক সুধিব বিচাৰিছো, হয় নহয়? হয়। ঠিক এনেধৰণে মই আজি এটা কৈছো, 2024ত বিজেপিয়ে ডিগবৈবাসী ৰাইজক একটা প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটো ঘৰত জলৰ ব্যৱস্থা হ'ব বুলি। আপোনালোকে পাইছেনে? সবে পাইছে। 1 মিনিট ৰ'ব।
সভ্যতাৰে কথা শুনাৰ চেষ্টা কৰক। আপোনাৰ প্ৰশ্নৰ উত্তৰ দি যাব, আপোনাৰ প্ৰশ্নৰ উত্তৰ দি যাব। পাইছেনে? পাইছো শুনক, এক আৰু কম ৰ'ব। ডিগবৈত আপুনি গোলাই যাওক শুনক, ডিগবৈবাসী ৰাইজে যি পানী প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে গাদী দখল কৰিছিলে, আজি পৰ্যন্ত এইটো সম্পূৰ্ণ নহল। দ্বিতীয় কথা, যোৱা 24ৰ ইলেকশ্যনত MP ইলেকশ্যনত মই বিহুতলীত এনেকা টক চকত দুটামান প্ৰশ্ন উত্তৰ সুধিছিলো। এইটো পঞ্চায়ত ইলেকশ্যনত 13টা পঞ্চায়ত কেইটা জিকিলে? আপোনালোকৰ শুনক, পঞ্চায়তৰ আলোচনা হোৱা নাই ইয়াত, পঞ্চায়তৰ আলোচনা হোৱা নাই ইয়াত। ইয়াত ডিগবৈবাসী ৰাইজৰ কাৰণে আলোচনা হৈছে। যিহেতু ৰ'ব, এতিয়া আপোনালোকৰ প্ৰতিনিধিয়ে কৈ গৈছে যে বিজেপি চৰকাৰে আমাৰ কৰ্মজ্যোতি বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই পেপাৰৰ পত্ৰে লিখা যায় যে কৰ্মজ্যোতি বিধায়ক। মই ধন্যবাদ জ্ঞাপন কৰিছো। এইটো কাৰণে কৈছো, শুনক, ৰ'ব, কৰ্মজ্যোতি বিধায়ক হোৱা উদ্দেশ্য কি? তেখেতৰ ঘৰৰ পৰা নিলগত মাত্ৰ 2 কিলোমিটাৰ দূৰত 5খন গাঁও লাগি আছে। এই 5খন গাঁৱত আজি ডেটৰ শ্মশান ঘাট এখন নাই। আমি বাৰে প্ৰতি কৈ আহিছো, তেখেতে বনাব পৰা নাই। এক মিনিট ৰ'ব বাইদেউ, ৰ'ব, বাইদেউ আপুনি ক'ব, ৰ'ব মই ঠিক আছে, ঠিক আছে, ৰ'ব, ঠিক আছে, ঠিক আছে। মোৰ কোৱা কথাটো হ'ল সুৰেন বিৰোধীৰ প্ৰশ্ন আৰু শাসক পক্ষৰ উত্তৰ চলি থাকিব সমূহ। এই অনুষ্ঠানৰ মাজলৈ ডিগবৈবাসী ৰাইজৰ মাজত আছো, মাৰ্ঘেৰিটাবাসী ৰাইজৰ মাজত আছো। দলৰ প্ৰতিনিধি আমাৰ সৈতে উপস্থিত আছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ তেওঁলোকে জোৰদাৰ তেওঁলোকৰ যি এজেণ্ডা, তেওঁলোকৰ যি ইছ্যু, তেওঁলোকৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি, সেয়া আপোনালোকৰ সন্মুখলৈ লৈ আহিছে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। তাৰ মাজত ৰাইজৰ যি ক্ষোভ, ৰাইজৰ যি অভিযোগ, ৰাইজৰ যি আশা প্ৰত্যাশা, সকলোখিনি আমি যি সমূহ 2026ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিছো। যথেষ্ট সংখ্যক দল সংগঠনৰ কৰ্মী আমাৰ সৈতে উপস্থিত আছে। চাহ জনজাতি ছাত্ৰ সন্থা আছে, মৰাণ ছাত্ৰ সন্থা আছে, আদিবাসী ছাত্ৰ সন্থা আছে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে। আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তলৈকে যিখিনি আমি ৰাইজৰ ক্ষোভ দেখিলো, ৰাইজৰ যিখিনি অভিযোগ দেখিলো, নিৰপেক্ষ লোকৰ যিখিনি যন্ত্ৰণা আচলতে আমি দেখিবলৈ পালো, সেই সকলোখিনিৰ প্ৰত্যুত্তৰ মই অশোকদাৰ পৰা নিশ্চয় ল'ব লাগিব। কাৰণ ৰাইজৰ এই ক্ষোভৰ বহিঃপ্ৰকাশ সমষ্টিত কিয় ঘটিছে? আচলতে যিবিলাক প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে, আমাৰ জাতীয় সংগঠনসকলে যিসকলে তেওঁলোকে উত্থাপন কৰিছে, মই তেওঁলোকক ধন্যবাদ দিছো। ক'ৰবাত 2-এটা শুদ্ধও আছে, ক'ৰবাত আৰু অলপ বেছিকেও হৈছে। আচলতে স্কুল বিদ্যালয়ৰ কথাটো যিটো প্ৰসংগ আহিছে, ক'ব বিচাৰিছে নেকি জাতীয় সংগঠনবিলাক মিছা? ক'বলৈ দিয়ক, আমিতো কোৱা নাছিলো, আপোনালোকে কওঁতে ক'বলৈ দিয়ক। এতিয়া যদি ক'বলৈ নিদিয়ে, তাৰমানে আপুনি ক'ব বিচাৰিছে নেকি জাতীয় সংগঠনে প্ৰতিটো কথা মিছা? আপোনালোকে হাৰিলে, ক'বলৈ দিয়ক। আপুনি আজি আপোনালোকে কৈছে যে স্কুল বিদ্যালয়ৰ শিক্ষকসকলক অন্যান্য কামত তেওঁলোকক নিযুক্তি কৰি কিনে চৰকাৰে কাম কৰাইছে। এইটো শিক্ষকসকলে ইচ্ছা প্ৰকাশ কৰিছে, তেওঁলোকে 100% কাম কৰিব বিচাৰিছে। আপোনালোকে বিশ্ববিদ্যালয়লৈকে চাওক, আজি যিটো কংগ্ৰেছ চৰকাৰৰ আমলত যি দুৰৱস্থা আছিলে, কমানৰ পৰা লৈ নিযুত মাইনা আঁচনিৰ অধীনত ছাত্ৰীসকলক আপুনি আঁচনিৰ কথা কিবা কৈ গ'লে আপুনি আঁচনিৰ কথা কিবা কিমান ক'ব? আঁচনিয়ে চব সমস্যা সমাধান নেকি? আঁচনিয়ে চব সমস্যাৰ উত্তৰ নেকি? আঁচনিয়ে চব কথাৰ আঁচনিৰ কথা বাদ দিয়ক। ডিগবৈৰ ভিতৰত জীৱিকা উপাৰ্জনৰ কাৰণে কিমান সফলতা অৰ্জন কৰিলে? 100% লাভ কৰিছে। এতিয়া ডিগবৈ সমষ্টিৰ ভিতৰত বহু অঞ্চলৰ খেতি ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা স্বাৱলম্বী হৈ আছে। সেয়া শাসকৰ হওক বা বিৰোধীৰ হওক। যোৱা বছৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপত্ৰৰ মূল্য ইমান পানীৰ দৰলৈ গ'ল, তাৰ বিষয়ে কিবা আলোচনা কৰিলেনে? তাৰ বিষয়ে কিবা চিন্তা কৰিলেনে? সেইখিনিক সুৰক্ষা দিলেই আমি উন্নতি হওঁ। অকল আঁচনিৰ কথা নকব। আৰু লাজ লাগিব লাগিছিলে
শিক্ষকসকলে নিজে ইচ্ছা প্ৰকাশ কৰি হয়, সঁচা এইবিলাক কথা। কাম কৰিছে বুলি সঁচা কথা। অকমান আজি যি- চিন্তা কৰি কথা কওক। ঠিক আছে একাংশ দল সংগঠনৰ প্ৰতিনিধি আছে সময় অপচয় কৰিব বিচৰা নাই। মই ডিগবৈ আমি ৰিফাইনেৰী শ্ৰমিক সংগঠনৰ পৰা আমি মিনাই লয়লকাচ ইউনিয়নৰ পৰা আমি NK টিভিক ধন্যবাদ জনাইছো। মই সকলোকে এটা মই ব্যক্তিগত স্বাৰ্থ বুলি নহয়, এটা ৰাজহুৱা স্বাৰ্থ, আমাৰ ডিগবৈবাসী ৰাজ্যৰ স্বাৰ্থৰ কাৰণে মই এই প্ৰশ্নটো কৰিব বিচাৰিছো। চৰকাৰ আহিব যাব, MLA হ'ব বা কোনোবা আহিব যাব, এই ধৰণে চলি থাকে, কিন্তু ডিগবৈ ৰিফাইনেৰীখন এখন এছিয়াৰ প্ৰথম ৰিফাইনেৰী। আজি য'ত নেকি 0.65ত এই ৰিফাইনেৰী চলি আছে, আজি য'ত নেকি চৰকাৰে 1 মিলিয়ন টন ঘোষণা কৰিলে, আজি এই 1 মিলিয়ন টনৰ ঘোষণা কৰাৰ পিছত কাম হৈছেনে? নিশ্চয় হৈ আছে, নিশ্চয় হৈ আছে, এক মিনিট। দ্ৰুত গতিত হৈ আছে, এক মিনিট, দ্ৰুত গতিত হৈ আছে কাম, বহুত বিশেষ দ্ৰুত গতিত হৈ আছে। এক মিনিট মোক ক'বলৈ দিয়ক, মোক ক'বলৈ দিয়ক। অশোক দা, আজি শুনক, অশোক দা শুনক, মই কাৰো ব্যক্তিগত হিচাপে কোৱা নাইকিয়া। ইয়াত ডিগবৈবাসী অঞ্চলৰ এই ডিগবৈ ৰিফাইনেৰীখনৰ সকলোৰে অধিকাৰ আছে। আজি এই ডিগবৈ ৰিফাইনেৰীখনৰ সকলোৱে অধিকাৰ থকাৰ কাৰণে আজি ডিগবৈ কেপাচিটি, আজি বহুত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে এখন ৰিফাইনেৰী চলিবলৈ হলে নাই কমেও 7-8 মিলিয়ন টন এখন ৰিফাইনেৰী চলিব পাৰে। আজি য'ত নেকি 1 মিলিয়ন টন ৰিফাইনেৰীত আজি এই ৰিফাইনেৰী একেবাৰে অৱস্থা বেয়া পিনে গৈ আছে, আৰু দিনক দিনে এই ৰিফাইনেৰী এজন পুঁজিপতিৰ হাতত গতাবৰ কাৰণে আগবাঢ়ি গৈ আছে। একেবাৰে মিছা কথা, মনত ৰাখক, একেবাৰে মিছা কথা। আজি ডিগবৈ সুদানগৰখন মই আপোনালোকে শুনিলে, কৈছো মিছা কথা নহয়, কথাখিনি দেশৰ সকলো ৰাজহুৱা সম্পত্তিয়ে এইখন চৰকাৰে পুঁজিপতি গতালে। আজি ডিগবৈ ৰিফাইনেৰীত আজি ব্যৱসায়ীসকলে যি আমাৰ ঠিকাদাৰ আছে, তেওঁলোকে ঠিকা মাৰিব নোৱাৰা অৱস্থা কৰিলে। কিয় কাৰণে নোৱাৰিলে? মাৰি আছে, সকলোৱে ঠিকা কৰি আছে। একেবাৰে আজি অনলাইনৰ ব্যৱস্থা কৰি দিয়া, একেবাৰে মিছা কথা। আজি অনলাইনৰ ব্যৱস্থা কৰি দিয়াৰ লগে লগে বাহিৰৰ পৰা আহি ঠিকাদাৰে ইয়াত ঠিকা কৰি আছেহি। আজি আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকী সাম্যক জ্ঞান নাথাকিলে উত্তৰ নিদিলেই হ'ল। ডিগবৈ সাম্যক জ্ঞান যদি নাই, উত্তৰ নিদিলেই হ'ল। কাম কৰিবৰ কাৰণে কাম বিচাৰি পোৱা নাই। আমাৰ আজি বন্ধুজনৰ ডিগবৈ অঞ্চলৰ নিবনুৱা যুৱক যুৱতী ভৰি পৰিছে। আজি ডিগবৈ ৰিফাইনেৰী যদি কেপাচিটি বৃদ্ধি হয়, আমাৰ ডিগবৈ কেপাচিটি শোধন ক্ষমতা আপুনি শুনিলক, আপুনি শুনিলক, আপুনি নিজেই জানে, আপুনি নিজেই জানে যে ডিগবৈ ৰিফাইনেৰী শোধন ক্ষমতা বঢ়াবৰ কাৰণে আজি এবছৰ প্ৰায় আগত মাননীয় প্ৰধানমন্ত্ৰী বিজেপি চৰকাৰে আজি কোটি কোটি টকা আবণ্টন দিছে ডিগবৈ ৰিফাইনেৰী শোধন ক্ষমতা বঢ়াবৰ কাৰণে। তাৰ কাম ইতিমধ্যে দ্ৰুত গতিত চলি আছে। আপোনালোকে যদি চকুত কলা কাপোৰ বান্ধি আছে, তেতিয়াহ'লে আপোনালোকৰ বিষয় ডিগবৈ ৰিফাইনেৰীৰ কাৰণে শোধন ক্ষমতাৰ কাৰণে আজি কোটি কোটি টকা আগবঢ়াইছে। আমি যিহেতু আমি বিধানসভা যিহেতু আমি এজন সচেতন নাগৰিক হিচাপে বিধানসভা আমি চাওঁ, বিধানসভাত আজিলৈকে আমাৰ বিধায়কজনে তেনেকৈ উচিত ভাৱে আমি কথা কোৱা শুনা নাই। আমাৰ বিধায়কজনে ডিগবৈ সমষ্টিৰ বিধায়কজনে বেছি বিধানসভাত এতিয়া অন্ততঃ আপোনালোকে আমাৰ কথাখিনি এবাৰ শুনক। কথা হ'ল 1 নম্বৰ, আমি মৰাণ ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আমি দাবী কৰি আহিছো যে আমাক জনজাতিকৰণ লাগে। কংগ্ৰেছ চৰকাৰে যিমান বছৰ শাসন কৰিলে সিমান বছৰ আমি জনজাতিকৰণ বিচাৰি আছিলো আৰু নাপালো আৰু নিদিলে। দ্বিতীয়তে কংগ্ৰেছ চৰকাৰৰ কথাখিনি আমি ত্যাগ কৰি দিলো। আমি কংগ্ৰেছ চৰকাৰক আমি উফৰাবৰ কাৰণে আমি ঐক্যবদ্ধ হলো। 2016 চনত আমি বিজেপি চৰকাৰ আনিছিলো, এটা ডাঙৰ সপোন আৰু আশা আৰু ভৰসাক আমি পাম বুলি, কিন্তু আমি আজিলৈকে নাপালো, নাই পোৱা এতিয়ালৈকে। সেইকাৰণে কৈ দিছো, মৰাণ ছাত্ৰ সন্থাৰ পৰা এটাই কথাই কৈ দিছো যে এইবাৰ বিধানসভা ইলেকশ্যনত কোনো ৰাজনীতি দলক যদি মৰাণ জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, ষষ্ঠ শ্ৰেণীৰ পিছত স্বায়ত্ব শাসন প্ৰদান নকৰে, যদি ভূমি সুৰক্ষা নিদিয়ে, যদি মাটি পট্টা নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি মৰাণ প্ৰধান অঞ্চলত এইবাৰ কৈ দিছো কোনো কাৰণৰ ৰাজনীতি দলক আমি প্ৰচাৰ প্ৰসাৰ কৰিব নিদিম, আমি বৰ্জন কৰিম, আমি খেদি পঠাম। স্পষ্ট কথা। বুঢ়ী দিহিঙক লৈ কিছু ক্ষোভ আছে, মই সেয়াও ল'বলৈ চেষ্টা কৰিম। কওক। হয়, আৰু আমি মূল কথাটো আহিম, এজন উপযুক্ত বক্তাই কৈ গ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, সেই প্ৰতিবেদনখন বিজেপি চৰকাৰে কিন্তু আজিলৈকে কিন্তু কেন্দ্ৰত গৃহমন্ত্ৰীক দাখিলে নকৰিলে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কিন্তু কংগ্ৰেছ চৰকাৰে অসম চুক্তিখন স্বাক্ষৰ কৰিলে, কিন্তু চুক্তিৰ যি মূল দফা 5 নম্বৰ দফা, বিদেশী
চিনাক্তকৰণ আৰু বিতৰণ এইটো মূল দফা আৰু অসম যি আন্দোলন হৈছিলে এই বিদেশী বিতৰণক লৈ আন্দোলন হৈছিলে কিন্তু সেই চুক্তি দফাটো কিন্তু আজিলৈকে তেওঁলোকে কাৰ্যকৰী কৰিব নোৱাৰিলে তেওঁলোকে সেই 5 নম্বৰ দফাটো আহিলে 6 নম্বৰলৈ যায়গে 8 নম্বৰলৈ যায়গে 10 নম্বৰলৈ যায়গে এই জপিয়াটো বন্ধ কৰিব লাগে প্ৰথম কথা আমাৰ নিজৰ খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু আমাৰ এজন উপযুক্ত বক্তাই সেই কথাটো মই ক'ব পৰা কথাটোকে কৈ গ'ল যে 1881 চনতে ডিগবৈত আমাৰ ৰেলৱে লাইন বহিছিলে আৰু তাৰ 3 বছৰমান পাছতে ৰেলৱে ষ্টেচনটো বহিছিলে আজিলৈকে আপোনালোকে ক'ব পাৰিব নেকি যে জন্মৰ পৰা আমি ডিগবৈ ৰেলৱে ষ্টেচনটো কিবা সম্প্ৰসাৰণ হ'ল বুলি কোনোবাই ক'ব পাৰিব নেকি ডিগবৈৰ পৰা এখন আমি বহিৰাজ্যলৈ এখন দূৰণিবতীয়া ৰেল আছে নেকি আমাৰ ইয়াত ডিগবৈ ল'ৰা ছোৱালী নাই নেকি যে ইয়াত ডিগবৈত কি নাই IOC আছে অইল আছে কইল ইণ্ডিয়া আছে গোটেইখিনি আছে প্ৰাকৃতিক সম্পদে ভৰপূৰ এটা এখন ঠাই তাৰ পৰা কিন্তু আজিলৈকে কিন্তু ইয়াত কি আমাৰ কি বুলি কয় ৰাজধানীত যাবলৈ কি আমাৰ কোনো মানুহ নাই নেকি ইয়াত ডক্টৰ আৰু নাৰ্ছৰ কোনো ধৰণৰ ব্যৱস্থা নাই অশোক দা জাষ্ট বুঢ়ীডিঙক লৈ এটা ৱৰ্ড আপোনাৰ মুখৰ পৰা অহা নাই কাৰো মুখৰ পৰা অহা নাই বুঢ়ীডিঙত 6টা পঞ্চায়ত আছে প্ৰায় 50-60 হাজাৰ ভোটাৰ অকণমান বুঢ়ীডিঙৰ মৰ্মৰ কথাখিনি শুনিব নেকি আমি কওঁ কথাখিনি কি হৈছে ক'ব পাৰে আপোনাক এতিয়া এই মাত্ৰ ক'লো চিকৰাজান ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আপুনি যদি অলপ আগত গুচি যায় কৈলাশপুৰত স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু তাত ডক্টৰী ব্যৱস্থাটো যদি আপোনালোকে এবাৰ এতিয়াও এটা মেছেজ কৰি সেই তাৰ কৰ্মকৰ্তাসকলক সোধে তেতিয়াহ'লে আপোনালোকে গম পাব যে তাত ডক্টৰ আৰু নাৰ্ছ আহে নে নাহে তাৰ কাষতে দুখনমান মডেল কলেজ আছে সেইকেইখন আমাৰ ডিগবৈ সমষ্টিৰ ভিতৰত নপৰে আমি যদি যাব লাগে ডিগবৈ 6টা পঞ্চায়তৰ এই মানুহখিনি যদি যাব লাগে ক'ত যাম আমি যাব লাগিব কঁঠালগুৰি আদৰ্শ চিকিৎসালয় আৰু তাত আপোনালোকে জানে যে 10 বজাৰ পৰা 12 বজাৰ ভিতৰত যদি যায় 4টামান 12 তেতিয়াহ'লে আপোনালোকে পাব বাকী সময়খিনিত নাথাকে অথচ সেইখন মডেল হস্পিটেল বুলি কোৱা হৈছে আদৰ্শ হস্পিটেল ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ কথাটো সামৰণি ফিলবাৰীলৈ আমি যাব লাগে আপোনালোকে জানে ফিলবাৰী হস্পিটেলখন কেৱল মাত্ৰ ৰেফাৰ কৰিবৰ কাৰণে ৰাখিছে আমি মাকুমলৈকে ৰেফাৰ কৰি দিয়ে তিনিচুকীয়ালৈকে ৰেফাৰ কৰি দিয়ে আপোনালোকে জানে ন আমাৰ মাকুমতো মেডিকেল হস্পিটেল হৈছে বুলি কৈছে আৰু তাৰ পৰা চিধা আমাক ক'লৈকে পঠাই দিয়ে ডিব্ৰুগড়লৈকে তাৰ এটা জ্বলন্ত উদাহৰণ স্বাস্থ্য কেন্দ্ৰ আৰু অকণমান যদি ডেভেলপ হ'লহেঁতেন এই কাম কাজবিলাক যদি ভাল হ'লহেঁতেন আমি যে আমাৰ হিয়াৰ আমঠু আপোনালোকে জানে আমাৰ তাতে যোৱা বছৰ ঘটনাটো ঘটিছিলে ৰাজীৱ পতিয়া আমি যে ঢুকাব লগা হৈছিলে কিয় তেওঁৰ যে হাৰ্ট এটেকৰ কাৰণে যিখিনি চাফিচিয়েণ্ট থাকিব লাগিছিল হস্পিটেলবিলাকত নথকাৰ কাৰণে ইখন হস্পিটেলৰ পৰা ইখন হস্পিটেল সিখন হস্পিটেল ফিলবাৰীৰ পৰা ডুমডুমাৰ পৰা আপোনালোকে ডিব্ৰুগড় গৈ নাপালেগে গম পায়নে এইটো স্বাস্থ্য কেন্দ্ৰত সঁচাকৈ কোনোবা এখিনিত এই চৰকাৰখনে যেনেকৈ কৰিব লগা আছিলে নহ'ল আপোনাৰ কথাখিনি শুনিলো কৈছিলে শুনিবলৈ মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা ৰাজেন দাস হয় বুঢ়ীডিংটো সঁচাকৈ যথেষ্ট জৰাজীৰ্ণ এটা মৌজা হয় মই ডিগবৈৰ পৰা গৈছো চাইছো আৰু যিহেতু বুঢ়ীডিং মৌজাটো ডিগবৈত প্ৰথমবাৰলৈ সমষ্টি পুনৰ নিধন হোৱাৰ পিছত সোমাইছে আমাৰ ডিগবৈ বিধায়কজন বৰ্তমান যিহেতু তেখেতৰ সমষ্টি নপৰে এইবাৰ 26 ইলেকশ্যনৰ পাছত পৰিবহে আগৰ বিধায়কজনৰ কথাও কৈ দিওঁ বিজেপিৰেতো বিধায়কজন আগৰ বিধায়কজন বিজেপিৰ হয়নে নহয় তাৰমানে আগৰ বিধায়কজনো কাম নকৰিলে 10টা বছৰত আগৰ বিধায়কজনে কাম নকৰিলে ৰ'ব আপুনি ক'ব আমি এতিয়া ডিগবৈৰ কথা কৈ আছো গতিকে ডিগবৈ সমষ্টিৰ কথাই আমি ক'ম আপোনালোকৰ আমাৰ বিধায়কজন সুৰেন ফুকন ডাঙৰীয়া আপোনাৰ সমষ্টিৰ জনপ্ৰতিনিধি নোহোৱাকৈ এতিয়া দাদা এটা কথা সমষ্টিৰ দায়িত্ব নোহোৱাকৈ যে আপোনাৰ সমষ্টিত কাম কৰিছে সেইটো আপুনি স্বীকাৰ কৰক দাদা সমষ্টিৰ দায়িত্ব নোহোৱাকৈ সেইটো আপুনি স্বীকাৰ কৰক দাদা বুজিছে গতিকে 26ত তেখেতে 26ত বিধায়ক হৈ যোৱাৰ পিছত সুৰেনে কি কাম কৰিছা বুলি কওক কি কাম কৰিছে সমষ্টি সত্যাগ্ৰহ দিম আপোনাক কৈ দিছো দাদা আপোনাৰ 10 বছৰ মুখত কওক লাহে কওক সত্য নাছে আপোনাক কমন ভগাই দিম পাহাৰখন কাম কৰিলে ডিগবৈ সমষ্টি নমস্কাৰ মই এইখিনিতে এটা কথা কওঁ যোৱাকালি আমাৰ বিধায়ক গৰাকীয়ে টঙনাত 1,30,00,000 টকাৰ ৰাস্তা অপেনিং কৰি থৈছে আৰু এটা সমষ্টিত বুঢ়ীডিং যে নহয় বুলি ক'লে আপোনালোকে যোৱাকালি 1,30,00,000 টকাৰ ৰাস্তা অপেনিং কৰি থৈছে আমাৰ বিধায়কে আৰু এটা কথা
বিদ্যালয়ৰ কথা কৈ আছে সমষ্টি পইচা বিদ্যালয়ৰ কথা কৈ আছে মই কিন্তু এটা সমষ্টি পইচা কিয় বুঢ়ী দিগত নিয়া হ'ল অকণমান সময় ৰ'ব মই আকৌ পেনেললৈ উভতি আহিছো ৰাইজৰ কথা শুনিলো দল সংগঠনৰ প্ৰতিনিধিৰ কথা শুনিলো সকলো দলৰ প্ৰতিনিধি ৰাইজ যিহেতু ইয়াত উপস্থিত আছে বিভিন্ন ধৰণৰ ক্ষোভৰ কথা ওলাইছে অভিযোগসমূহ দিছে সেই অভিযোগৰ প্ৰত্যুত্তৰ মই অশোক দা আপোনাৰ পৰা ল'ম নিশ্চয় ল'ম আপোনাক মই সময় দিবই লাগিব আমাৰ বন্ধুজনে ভাল ভাল কেইটামান প্ৰশ্ন উত্থাপন কৰিছে মোক ক'বলৈ দিয়ক আপোনালোকে শুনক আজি আপোনালোকে চাওক যে বুঢ়ী দিহিঙৰ যিকেইটা প্ৰশ্ন তেওঁ উত্থাপন কৰিছে আজি প্ৰথমতে আপোনালোকে আমি সকলোৱে আমাৰ কৰ্মযোগী বিধায়কজনক ধন্যবাদ দিব লাগিব ক'বলৈ দিয়ক প্ৰায় 80 কোটি টকাৰে আজি বুঢ়ী দিহিং অঞ্চলৰ ৰাস্তা পদূলি আলি বাট নামঘৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আজি সুৰেন ফুকন ডাঙৰীয়াই প্ৰায় 80 কোটি টকা প্লিজ 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 কোটি টকা ঋণ লৈ পেলাই ৰাস্তা পদূলি দাদা আপুনি বুঢ়ী দিহিঙৰ মূল প্লেচ কেইটা নাম কওক বুঢ়ী দিহিঙৰ ইম্পৰ্টেণ্ট যিকেইটা ঠাই অলপ টাউনমুখী ঠাই চহৰমুখী ঠাই আৰু কানেক্টেড ৰাস্তাবিলাকৰ কথা কওক কানেক্টেড ৰাস্তাবিলাক কেনেকে আজিলৈকে হোৱা নাই ইম্পৰ্টেণ্ট প্ৰায় কানেক্টেড ৰাস্তাবিলাক আজি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে প্ৰায় 80 কোটি টকা 80 কোটি টকা এতিয়ালৈকে যোৱাকালিও উদ্বোধন কৰি আহিছে মোৰ এটা প্ৰশ্ন অশোক দা এই মাত্ৰ অলপমান ৰিফাইনেৰীৰ পৰা যিসকল লোক আহিছে তেওঁলোকে কিছু কথা কৈছে বা বিভিন্ন গৰাকী বিভিন্ন মন্তব্য কৰিছে তাৰ মাজত এটা কথা মোৰ কথাৰ লগত অকমান মিল হ'ল যে বিধানসভাত যেতিয়া জনপ্ৰতিনিধিয়ে সমষ্টিৰ কথা কয় তেতিয়া আমি কিছু বিধায়কক কিছু আমি মন্ত্ৰীক খুব সৰব হোৱা দেখো সমষ্টিক লৈ কিন্তু কিছুমান এমএলএ বিধানসভাত আমি খুব বেছি সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা নাযায় তেনে ক্ষেত্ৰত আমি য'ত যিহেতু ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ কথা পাতি আছো এই দুগৰাকী বিধায়কে বিধানসভাত যেনেধৰণে কথা পাতিব লাগে তেনেধৰণে কথা পাতিছেনে নাই সমষ্টিৰ ইস্যুবিলাক আচলতে 126টা সমষ্টিৰ ভিতৰত যদি ক'বলৈ যাওঁ ডিগবৈ সমষ্টিৰ বিধায়কজনে বিধানসভাত বেছি প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে সেইটো সকলোৱে সুৰেন ফুকন ডাঙৰীয়াই বেছি প্ৰশ্ন উত্থাপন কৰে সুবিধাৰ কাৰণে আজি গ্ৰাম্য অঞ্চলৰ কাৰণে হওক নগৰ অঞ্চলৰ কাৰণে হওক চহৰ অঞ্চলৰ কাৰণে হওক এই স্বাস্থ্য ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত সুৰেন ফুকন ডাঙৰীয়াই বিধানসভাত চবতকে বেছি প্ৰশ্ন আটাইতকৈ বেছি কথা কয় বুলি তেওঁলোকৰ জনপ্ৰতিনিধি অশোক দাই কৈছে মই যিহেতু বৈকুণ্ঠ আছে বৈকুণ্ঠ এই যিসমূহ আমি দেখিছো ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে উন্নয়ন হোৱা নাই বুলি কৈছে স্বাস্থ্য খণ্ডত হওক শিক্ষা খণ্ডত হওক বিভিন্ন ধৰণৰ অভিযোগসমূহ উঠিছে অসম জাতীয় পৰিষদে এজেপিয়ে এই সমস্যাসমূহৰ সমাধান কৰি ৰাইজৰ মাজলৈ অসম জাতীয় পৰিষদৰ নেতাগৰাকীক লৈ যাবলৈ কেনেধৰণে বদ্ধপৰিকৰ হৈছে মাত্ৰ হাতত কেইটামান দিন বাকী আছে কওকচোন বাইদেউ প্ৰথম কথাটো হ'ল কি আপোনাৰ প্ৰথম সমস্যাটো হ'ল আপুনি যদি গাঁও অঞ্চললৈ যায় আজি তাৰিখত প্ৰথম সমস্যাটো হ'ল 80% মানুহ অকল খাই বৈ জীয়াই আছে 80% মানুহ খাই বৈ জীয়াই আছে আজি যদি আপোনালোকে শুনাৰ ধৈৰ্য ৰাখক বিকাশ চক আজি আঁচনিৰ অধীনত আমি কিছুমান চাহ জনগোষ্ঠীৰ ৰাইজে কিছুমান কথা ক'ব বিচাৰিছো 1,44,682 ভোটাৰৰ ভিতৰত 45,642 ভোটাৰ চাহ জনগোষ্ঠীৰ আছে আমাৰ আছে চাহ জনগোষ্ঠীৰ আছে ঠিক আছে মানি লৈছো কিন্তু এতিয়ালৈকে কিন্তু চাহ জনগোষ্ঠীৰ কিন্তু কোনো এজন বিষয়ববীয়া কিন্তু ইয়াত কথা ক'বলৈ কিন্তু সুযোগ প্ৰদান কৰা হোৱা নাই হয় 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 এয়া বিজেপিৰ নেতাসকলৰ ডিচিপ্লিন শিকোৱা নাই জাতি জনগোষ্ঠীৰ কাৰণে প্ৰথম ডিচিপ্লিন শিকি আহক চাহ জনগোষ্ঠীক অপমান কৰিবৰ কাৰণে পঠাইছে নেকি আপোনালোকক এয়া চৰম অপমান কৰিছে এইটো আপোনালোকৰ কি অভিযোগ আছে কওকচোন আমাৰ অভিযোগ আছে কাৰণ 2016 চনত যেতিয়া নৰেন্দ্ৰ মোদী
মোদীয়ে খানাপাৰা ফিল্ডত আহিছিলে তেতিয়া প্ৰতিশ্ৰুতি দিছিলে যে এই 6 জনগোষ্ঠীক অকল চাহ জনগোষ্ঠী নহয় 6 জনগোষ্ঠীক জনজাতিকৰণ দিব, চাহ শ্ৰমিকক মাটি পট্টা দিব, চাহ শ্ৰমিকক 551 টকা মজুৰি বৃদ্ধি কৰিব। কিন্তু আজিলৈকে কিন্তু আমাৰ চাহ শ্ৰমিকে মাত্ৰ 250 টকা হাজিৰা পাই আছে। আজি যুগ যুগ ধৰি কিনে চাহজাতি আদিবাসীসকলে প্ৰায় 200 বছৰ আপোনালোকৰ মুখ্যমন্ত্ৰী কালি চাহ বাগানৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে। আপোনালোকৰ কাৰণে আজি অধিকাৰ পূৰ্ব চৰকাৰী কৰ্মী বাগানীয়া আছিলে হিমন্ত বিশ্ব সকলোৱে হাত চাপৰিলে ধন্যবাদ দিয়ক। ভূমিপট্টা প্ৰদান ঠিক আছে, এটা বাণিজ্যিক বিৰতি ল'ম। পুনৰ উভতি আহিম। ৰাইজৰ মনৰ বতৰা দিম, জনপ্ৰতিনিধিৰ বতৰা দিম, প্ৰাৰ্থীৰ বতৰা দিম, সকলোখিনি আমি আপোনালোকলৈ লৈ আহিম সমুখ সমৰ 2026-ত। এটা 26-লৈ আমি যিহেতু ডিগবৈ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ আলোকপাত কৰিছো। আজি আমাৰ প্ৰথমটো অনুষ্ঠান ডিগবৈৰ পৰা। এইবাৰ আমি মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিম। মোৰ পেনেলত উপস্থিত থকা অতিথিসকলক মই এইবাৰ চিনাকি কৰি দিব বিচাৰিছো। মোৰ পেনেলত থকা অতিথিসকলক মই চিনাকি কৰি দিব বিচাৰিছো। এইবাৰ যিহেতু আমি মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিম, বিজেপি দলৰ প্ৰতিনিধি তথা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মিডিয়া কনভেনাৰ অশোক দা আমাৰ সৈতে উপস্থিত আছে। আকৌ আমাৰ এই অনুষ্ঠানটোৰ পিছৰ পাৰ্টটো কণ্টিনিউ কৰিব অশোক দাই। অশোক দা, আপোনাক স্বাগতম। মোৰ সৈতে উপস্থিত আছে শক্তিশালী দাবীদাৰ কংগ্ৰেছ দলৰ প্ৰতীক বৰদলৈ প্ৰতিনিধিত্ব কৰিব কংগ্ৰেছৰ প্ৰতিনিধি বিশ্বজ্যোতি সোণোৱাল, আপোনাক স্বাগতম জনাইছো। মোৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী ৰাহুল ছেত্ৰীৰ হৈ প্ৰতিনিধিত্ব কৰিব ৰূপম ঘোষ, আপোনাক স্বাগতম জনাইছো। মোৰ সৈতে আজিৰ পেনেলত এগৰাকী বিশেষ অতিথি আছে, প্ৰকৃতি প্ৰেমী দেৱজিৎ মৰাণ, আপোনাক স্বাগতম জনাইছো। আৰু লগতে ৰাইজ আছে, দল সংগঠন আছে, সকলোৱে এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিব। মই প্ৰথমেই অশোক দা আপোনাৰ ওচৰলৈকে আহিছো। প্ৰথমতে আজি আপোনালোক সকলোকে কওঁ যে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ আমলত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক আমূল পৰিৱৰ্তন হৈছে। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিৰ ক্ষেত্ৰতে হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক এক আমূল পৰিৱৰ্তন হৈছে। গৰ্ভত আজি সমগ্ৰ অসমতে আজি গৰ্ভত সন্তান থকাৰ পৰা বৃদ্ধলৈকে বিজেপি চৰকাৰে আজি আঁচনিৰ জৰিয়তে সুবিধা সেৱা আগবঢ়াই আহিছে। মই প্ৰতীক বৰদলৈক প্ৰতিনিধিত্ব কৰা বিশ্বজ্যোতি সোণোৱাল আপোনাৰ ওচৰলৈ আহিছো। এগৰাকী শক্তিশালী প্ৰাৰ্থী, চিটিং MLA দুবাৰৰ, এইবাৰ তৃতীয়বাৰ প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে ভাস্কৰ শৰ্মা বিধায়ক। তেনে এটা সমষ্টিত আপোনালোকৰ এগৰাকী প্ৰাৰ্থী থিয় কৰাবলৈ লৈছে, হয়নে? যথেষ্ট টাফ এখন যুঁজ হ'ব, প্ৰত্যাহ্বান আহিব। কেনেধৰণে সাজু হৈছে, কি মূল ইছ্যু লৈ, কি এজেণ্ডা লৈ আপোনালোকে ৰাইজৰ কাষলৈ গৈছে, অকণমান কওকচোন আপোনালোকৰ এজেণ্ডাটো কওক। সৰ্বপ্ৰথমে NKTVৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লগতে আজি আমাৰ এই টক শ্ব'ত উপস্থিত থকা বিশেষকৈ মোৰ যুৱ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াতে উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতা বন্ধুসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। সৰ্বপ্ৰথমে মই এজন যুৱক হিচাপে আজি আপোনালোকৰ মঞ্চৰ পৰা মই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ বাবে দাবী জনাইছো। জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। হয়, মই তিয়াশী নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছো। হয়, মই তিয়াশী নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছো। বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনৰ
বিধায়কৰ জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব আপোনালোকে জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব উপস্থাপন জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব সাহস আছে যদি আঁচনি দি আপোনালোকে ৰাজনীতি কৰক আপোনালোকে ৰাজনীতি কি লৈ যাব প্ৰতিনিধিত্ব কি লৈ আপোনালোকে ভোট বিক্ৰী কৰিব কি লৈ কি লৈ যাব শূন্য গোল আপোনালোকে অনুভৱ কৰিছে বল লৈ যাব আপোনালোকে এই বল লৈ যাব অনুভৱ বল লৈ যাব মাৰ্ঘেৰিটা সমষ্টিত বিজেপি সম্পূৰ্ণ শূন্য আপোনালোকে অনুভৱ কৰিবলৈ পাৰিছে কংগ্ৰেছ শূন্য কংগ্ৰেছ শূন্য বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য শূন্য হবলৈ গৈ আছে। কংগ্ৰেছ শূন্য বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য অনুভৱ কৰিছে বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য সন্মানীয় সংবাদ গোষ্ঠীৰ জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতি নকৰিব কংগ্ৰেছে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কিয় কৰি থাকে সন্মানীয় এনকেটিভিৰ কৰ্তৃপক্ষই সন্মানীয় কৰ্তৃপক্ষই নিমন্ত্ৰণী পত্ৰ দিয়াৰ পাছতো আজি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিনিধিত্ব কৰিব নোৱাৰাটো এয়া বিজেপিৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক কথা এয়া বিজেপিৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক কথা বিজেপিয়ে হেল্ল' অনুমান কৰিব পাৰো অনুমান কৰিব পাৰো মাৰ্ঘেৰিটা সমষ্টিৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ পলিটিক্স নকৰিবা বন্ধু বন্ধু পলিটিক্স নকৰিবা জুবিন পলিটিক্স নকৰিবা বন্ধু আপোনাৰ জীৱন উন্নয়নৰ কোনো জুবিন জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ অসমৰ স্বাৰ্থত বন্ধু বৰদলৈক মাৰ্ঘেৰিটাবাসী ৰাইজে দুৰ্নীতিৰ কাৰণে অলৰেডি বিদায় দিছে তেওঁ পুত্ৰকো অলৰেডি বিদায় দিব এবাৰ বৰ্তমান আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিছো কিন্তু অতি দুৰ্ভাগ্যবশতঃ আলোচনাৰ প্ৰাক মুহূৰ্ততেই আমি মূল বিষয়টোৰ পৰা ফালৰি কাটি আমি আমাৰ অসমীয়াৰ শ্ৰেষ্ঠ অসমীয়া এগৰাকী অন্যতম সন্তান প্ৰয়াত জুবিন গাৰ্গদেৱৰ বিষয়ে আমি বিতৰ্কত লিপ্ত হৈছো মই সকলোকে অনুৰোধ জনাইছো আমি এগৰাকী মহান শিল্পীক আমি ৰাজনীতিৰ পথাৰত আমি বোকা চিটাৰ নিচিনাও বাইদেউ এক মিনিট মূল বিষয়টো কথা যুৱক হিচাপে জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোক সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰে নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু তোমালোকৰ উন্নয়নৰ কোনো ইছ্যু নাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাজনীতি দলৰ প্ৰতিনিধিসকল আহক আমি মাৰ্ঘেৰিটা সমষ্টিৰ বিষয়ে কথা পাতো মই আলোচনাৰ আৰম্ভণিতেই কংগ্ৰেছৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে অতি সুন্দৰ প্ৰসংগ দাবী জনাইছে মই তেখেতৰ দাবীৰ প্ৰতি সন্মান জনাইছো কিন্তু আহক মূল বিষয় লৈ যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া বিগত 10 বছৰৰ পৰা তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা পবিত্ৰ বিধান হ'বলৈ প্ৰতিনিধিত্ব কৰি আছে কিন্তু অতি দুৰ্ভাগ্যবশতঃ আজি তেখেতৰ হৈ ইয়াত বক্তৃতা দিয়া ব্যক্তি তেখেতে নিযুক্তি দিব নোৱাৰিলে আহিছে এটা মূল প্ৰসংগলৈ 1,69,000 মই আছো ওকে স্যার 1,69,932 ভোটাৰৰ পৰা 37,605 ভোটাৰ গোৰ্খা কমিউনিটিৰ হয় আৰু সেই গোৰ্খা কমিউনিটিৰ গোৰ্খা জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি অতি দুখেৰে দুখ প্ৰকাশ কৰি মই কেইটামান দাবী উত্থাপন কৰিব বিচাৰিছো সমস্যা দাবী উত্থাপন কৰিব বিচাৰিছো মাৰ্ঘেৰিটা সমষ্টি এক ঐতিহ্যপূৰ্ণ সমষ্টি এই ঐতিহ্যপূৰ্ণ সমষ্টিৰ পৰাই আজি বিজেপিৰ 10 বছৰ ভাস্কৰ শৰ্মাই যিখিনি কাম কৰিলে নকৰিলে তাৰ বিষয়ে আমি সকলো অৱগত কিন্তু ইয়াৰ পূৰ্বতে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী সন্মানীয় পদবদলৈ প্ৰায় 17 বছৰ কাল তেখেতে বিধায়ক আৰু মন্ত্ৰী হ'ল এইখিনি কাম আমি সকলো জানো কিন্তু এতিয়া আহোঁ মূল প্ৰসংগলৈ মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনত সায়েন্স সিস্টেম লৈ পিনে পঢ়িবৰ বাবে এখন ভাল এখন আদৰ্শ মহাবিদ্যালয় নাই 1 নম্বৰ 2 নম্বৰ মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰত ভাল এখন চিকিৎসালয় নাই য'ত এগৰাকী ৰোগীয়ে নিজৰ চিকিৎসা সম্পন্ন কৰিব পাৰিব 3 নম্বৰ মাৰ্ঘেৰিটা সমষ্টিলৈ যাওক আপুনি এতিয়াও আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আজিও বিভিন্ন ধৰণৰ নদীৰ পৰা তেওঁলোকে নিজৰ জীৱনৰ লগত হাতুলি ঘেৰি তেওঁলোকে বা দৈনিক তেওঁলোকে নিজৰ জীৱন যাপন চলাই আছে 4 নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেঁচা চাহপাতৰ বাবে অতি চহকী আজি কেঁচা পাতৰ ব্যৱসায়ীসকলে প্ৰত্যেক দিনে তেওঁলোকে আন্দোলন কৰি আহিছে কিন্তু আজিলৈকে তেওঁলোকে উচিত মূল্য পোৱা নাই 5 নম্বৰ মাৰ্ঘেৰিটা সমষ্টি অসমৰ ভিতৰতে চহকী অঞ্চল কিয়নো তাত কয়লা পোৱা যায় কিন্তু কয়লা লিগেলি বন্ধ কিন্তু কয়লা চিণ্ডিকেট কিন্তু আজিও চলি আছে আমি সকলোৱে জানো সেই গতিকে মই সন্মানীয় প্ৰতিনিধিসকলক ইছ্যু বেছ আহক আমি লেটছ ডু দ্য পলিটিক্স অন দ্য ইছ্যু ডাইভাৰ্ট নকৰিব আমাৰ যিহেতু এগৰাকী প্ৰকৃতি প্ৰেমী মোৰ মন্তব্যখিনি ৰাখিবলৈ দিলে ভাল পাম মোৰ মন্তব্যটো ৰাখিবলৈ দিলে ভাল পাম মই আকৌ আহিম মোৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা মই সন্মানীয় প্ৰতীক বৰদলৈ ডাঙৰীয়াক নেতৃত্ব কৰিবলৈ আহিছো গতিকে মোৰ মন্তব্যখিনি ৰাখিবলৈ দিলে ভাল পাম যে কি বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনৰ
বৰ্তমানৰ যিজন মাৰ্ঘেটা সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা বিধায়ক আছে তেখেতৰ কুকৰ্মবিলাক উপস্থাপন কৰিবলৈ আমি আহিছো আৰু ইয়াৰ বাবে আজি সঁচাকৈ দুৰ্ভাগ্যজনক কথা মাৰ্ঘেটা সমষ্টিৰ হৈ বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ যে এজনো সন্মানীয় সদস্য উপস্থিত হ'ব নোৱাৰিলে এইটো সঁচাকৈ বিজেপিৰ বাবে দুৰ্ভাগ্যজনক কথা আৰু বিগত সময়ছোৱাত কংগ্ৰেছৰ 15 বছৰ শাসনকালত মাৰ্ঘেটা সমষ্টিত স্বাস্থ্য কেন্দ্ৰ আৰু শিক্ষা কেন্দ্ৰক লৈ কেনে যিবিলাক আমাৰ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্মকাজী হৈ গৈছিল সেইবিলাক মই আপোনালোকৰ আগত থ্ৰুতে আগুৱাই দিব বিচাৰিছো মাৰ্ঘেটা সমষ্টিৰ অন্তৰ্গত ইনথেম মণ্ডলৰ টেকেৰী গাঁৱৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে 2000 অলপ হলেও চিন্তা কৰিব লাগে কেন্দ্ৰৰ বাবে 94 লাখ এটা আন্তঃগাঁথনি ঘৰ নিৰ্মাণ কৰা হৈছিল আন্তঃগাঁথনি এটা ঘৰ নিৰ্মাণ কৰা হৈছিল প্ৰশ্ন এটা কৈছো বিশ্বজিৎ সোণোৱাল ডাঙৰীয়া হয় কওক যিহেতুকে মাৰ্ঘেটা সমষ্টি হয় অলৰেডি আপোনালোকৰ কেণ্ডিডেট ডিক্লেয়াৰ হৈ গ'ল গতিকে আপোনালোকে এতিয়া নিৰ্বাচনী যুদ্ধত যে সমুখ সময় বুলি কৈছে যে সমুখত সময় আহিছে আপোনালোকৰ নিৰ্বাচনী এজেণ্ডা কি এইবাৰ ঠিক আছে বিশ্বজিৎ সোণোৱাল এজেণ্ডা কি এজেণ্ডা ঠিক আছে আগন্তুক 26ৰ নিৰ্বাচনত মাৰ্ঘেটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সন্মানীয় প্ৰতীক বৰদলৈ ডাঙৰীয়াই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে মাৰ্ঘেটা সমষ্টিক উদ্যোগীকৰণৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ আমাৰ যথেষ্ট পৰিকল্পনা আছে কৃষি ক্ষেত্ৰৰ লগতে স্বাস্থ্য ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট আমাৰ পৰিকল্পনা আছে বৰ্তমান মাৰ্ঘেটা সমষ্টিৰ কয়লাক লৈ যি মানে আমাৰ যি চহকী আমি সকলোৱে জ্ঞাত মাৰ্ঘেটা সমষ্টি কয়লাক লৈ যি চহকী আগন্তুক সময়ত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আমি কয়ল ইণ্ডিয়াটোক আমি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আমি কয়লাখনি ইণ্ডাষ্ট্ৰীটোক আপোনালোকৰ আগত উপস্থাপন কৰিম আৰু মাৰ্ঘেটা সমষ্টিত থকা যুৱ প্ৰজন্মসকলে কৰিলে মৰাণ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে মই আপোনালোকক দুটামান প্ৰশ্ন কৰিম ধৈৰ্য সহকাৰে আপোনালোকে শুনক কাৰণ মাৰ্ঘেটাত জন্ম হৈছো মাৰ্ঘেটাতে ঘূৰিছো তাৰ ৰাইজৰ কথা আমি বুজিছো প্ৰথম কথাটো কি হ'ল কংগ্ৰেছৰ চৰকাৰ থাকোতে আমাৰ টেকেৰীত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰিছিলে সেই কথাটো আপোনালোকে জানে তাত বৰ্তমান তাত কি হৈ আছে ৰাইজে বুজিছে আদৰ্শ গৰু গোহালি আদৰ্শ পুলিচ কেম্প 43 লাখ টকা এটা এইটো প্ৰদ্যুৎ বৰদলৈয়ে বনাইছিলে প্ৰদ্যুৎ বৰদলৈ চৰকাৰে কৈছিলে দেই 43 লাখ টকা মন কৰিব এইটো কংগ্ৰেছৰ দিনত কৰিছিলে আৰু দ্বিতীয় কথাটো কি হ'ল তাত যেতিয়া 15 আগষ্ট আৰু 26 জানুৱাৰী আহে বিজেপি চৰকাৰে তাত পুলিচ আৰু কামাণ্ডো ভৰাই থৈ দিয়ে সেইখন আমি টেকেলি গঞা ৰাইজে কি ভাবো গম পায় আদৰ্শ চিকিৎসালয়ত কেৱল গৰু পুহিব কাৰণে নিৰ্মাণ কৰা হয় আৰু তাত 26 জানুৱাৰী আৰু 15 আগষ্টত তাত আমি প্ৰশাসনিক বিষয়া নিবৰ কাৰণে আৰু দ্বিতীয় কথাটো আমাৰ পেঙেৰিত যিখন প্ৰাথমিক চিকিৎসালয় আছে ইমান এটা বৃহৎ অঞ্চলত তাত কিন্তু 2টা বজাৰ পিছত নাৰ্ছ নাথাকে আৰু নাৰ্ছসকলে কি কয় আমাৰ ডিউটি নাই কিন্তু সেইখন হস্পিটেলত বহুতে যায় ওচৰত দুখীয়া মানুহখিনিয়ে যায় দেই আৰু তাত কি কৰে মলম আপোনাৰ পলিথিনত পাতত বান্ধি দিয়ে এয়া চিকিৎসা নেকি আচলতে বন্ধুজনে কথা কিছুমান কৈছে যে আজি চিকিৎসকে বেমাৰ চাই কিনে তেওঁলোকে ৰেফাৰ কৰিবই ডিব্ৰুগড়লৈ কৰিব অসমলৈ কৰিব ভাৰতবৰ্ষলৈ কৰিব বেমাৰ ৰেফাৰ কৰিবই ৰেফাৰ কৰা কোনো কথা নাই আপোনাৰ সৰু ঘাঁহ মাখি চাল গুচিলে তাৰ পৰা মাঘেটা পঠিয়ায় মই যিহেতু দেৱজিতা কওকচোন আপুনি এগৰাকী প্ৰকৃতি প্ৰেমী হয়নে ইমান ধুনীয়া অসমখন হয়নে ইমান অপূৰ্ব সুন্দৰ পৰিৱেশত আমি কথা পাতি আছো হয়নে আপুনি নিজে এজন প্ৰকৃতি প্ৰেমী এই দুটা সমষ্টিক লৈ কি দেখিছে আপুনি কি দেখিছে কওকচোন ভৱিষ্যত কি দেখিছে প্ৰথমে মই এনকেডিবি লৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আচলতে আমি লাজ পোৱা উচিত আমি কুকুৰ টাইপৰ আমি হাল্লা কৰি আছো ইয়াত অকমান ভালকে অকমান নিজকে অকমান ৰেসপেক্ট ৰাখি পেলাই আমি কথা ক'লে ভাল হয় আৰু মই যিহেতুকে 2012 চনৰ পৰা প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰি আছো আৰু মই দেখিছো কেনেকৈ প্ৰকৃতি ধ্বংস হৈছে আচলতে
প্ৰকৃতিক লৈ পেলাই এটা ডাঙৰ এটা ইছ্যু হ'ব লাগে ৰাজনীতিত, যিটো আচলতে আমি গুৰুত্ব নিদিওঁ। কাৰণ আমি উশাহ লৈ পেলাই জীয়াই আছো। আজিৰ দিনত আপোনালোকে মন কৰিব যে আমাৰ অঞ্চলটো কেনেকে ক্লাইমেট চেঞ্জ হৈছে, যাৰ কাৰণে আজি আমাৰ ইয়াত আচলতে যি সময়ত বৰষুণ হ'ব লাগিছে এইটো জেগা হোৱা নাই, এনেকুৱা ধৰণৰ এটা চেঞ্জ এটা আহিছে। একমাত্ৰ কি কাৰণে, যদি আমি এজন চোৰক যদি MLA বনাওঁ তেতিয়াহ'লে এনেকুৱা অৱস্থা হ'ব। চিধা কথা কৈছো, চোৰ বুলি কৈছো মই, চোৰ। আজি চোৰ বুলি কৈছো, চোৰক আমি দুবাৰ জিকাইছো। যদি এনেকুৱা চোৰ যদি MLA যদি বাৰম্বাৰ হয় তেতিয়াহ'লে কম এইটো ভুল কথা কৈছে। মই চোৰ বুলি বাৰে বাৰে কম। পাটকাই পৰ্বত ধ্বংস কৰিছে, আক্ৰমণ কৰিব ধ্বংস কৰিছে, আৰু চোৰ যদি হয় চোৰৰ বাহিৰে আৰু একো একদম নাহিব। চোৰ বুলি কম, মই চোৰ বুলি কম, কিয় নকম? চোৰ বুলি কম, নাহিব চোৰ বুলি কম। শ্ৰদ্ধাৰ সকলো ৰাইজকে আজি অনুষ্ঠানটি সন্মান ৰক্ষা কৰিবৰ বাবে আজি আমাৰ ডিগবৈ অঞ্চলটো যাতে এটা ভাতৃত্বমূলক এটা সম্পৰ্ক ৰক্ষা কৰি আমি আচলতে ইয়াত যে আছো সেই পৰিদৰ্শন কৰিবৰ বাবে আচলতে সকলোকে নিজ নিজ ঠাইলৈ যাবলৈ অনুৰোধ জনাইছো। আপোনালোকে সকলোৱে অলপ ঠাণ্ডা হৈ দিয়ক। এটি ভাতৃত্বমূলক সম্পৰ্ক ৰক্ষাৰ্থে সকলোকে নিজ নিজ ঠাইলৈ যাবলৈ অনুৰোধ জনাইছো। ৰেকৰ্ডিং চলি আছে, সকলোকে শান্তি শৃংখলা বজাই নিজ নিজ স্থানত স্থানলৈ যাবলৈ অনুৰোধ জনাইছো সকলোকে। মই আপোনালোকে কৈ আছো, আপোনালোকে নাগৰিক হয়, মাৰ্কেটা হয়, ডিগবৈ হয় যদি আহিছে তেনেহ'লে আহক বহক ডিবেট কৰক, আহক বহক ডিবেট কৰক।